আজি বনাবলৈ গৈ আছোঁ থাই মেংগো ষ্টিকি ৰাইচ ৰেচিপি। তাৰ কাৰণে লৈ লৈছোঁ মই বৰা চাউলকেইটা ধুই মেলি মই এঘণ্টা তিয়াই ৰাখিছিলোঁ। সেইকেইটা মই এতিয়া এটা প্ৰেছাৰ কুকাৰত দি ল'লোঁ। ইয়াতে মই অকণমান পানী দি এটা চিটি যাবলৈ দিম। আপোনালোকে ষ্টিম বা ভাপ দি ল'ব পাৰে, তেতিয়াহ'লে আৰু সোৱাদ বাঢ়িব। এটা পেন লৈ লৈছোঁ। ইয়াতে মই নাৰিকলৰ গাখীৰ লৈ ল'লোঁ, 2 চামুচ চেনি, 1 চামুচ কনডেন্স মিল্ক আৰু 1 চামুচ মই কৰ্ণফ্লাৱাৰ দি এটা চচ বনাই ল'ম। এয়া চচ ৰেডি। আন এটা বাতিত মই 1 কাপ নাৰিকলৰ গাখীৰ লৈ লৈছোঁ। ইয়াতে মই 1 চামুচ চেনি আৰু 1 চামুচ কনডেন্স মিল্ক দি এনেদৰে মিলাই ল'লোঁ। এইখিনি মই ভাতকেইটাত মই মিলাই ল'ম। এয়া ভাতকেইটা এটা বাতিত লৈ লৈছোঁ। ভাতকেইটাত ভালদৰে মিলাই লৈ মই এইখিনি ঢাকোন লগাই আধা ঘণ্টা ফ্ৰিজত ৰাখি থ'ম। তেনেকুৱাকৈ থ'লে ভাতকেইটাই গাখীৰখিনি টানি ল'ব। এটা আম এনেদৰে স্লাইচ কৰি ল'লোঁ। এয়া ভাত ৰেডি হৈ গ'ল মোৰ। ছাৰ্ভ কৰিবৰ কাৰণে মই এনেদৰে ভাতকেইটা লৈ লৈছোঁ। আমখিনি দি ল'লোঁ আৰু ওপৰত মই বনাই ৰখা চচখিনি দি ল'লোঁ। ভাজি ৰখা তিলেৰে মই গাৰ্নিছ কৰি ল'লোঁ। খুবেই টেষ্টি। এবাৰ ট্ৰাই কৰিবচোন।